Tufani ibohana mulimato banayo কাকনি বুলি ইয়াক আৰু ইয়াতো কিছুমান সৰু সৰু ফৰিঙা হয় গৰু বিহুৰ দিনাখন গা ধুৱাই পিনে মহৰ পিঠিত উঠি পিনে পেঁপা বজাই মানে ঢোল পেঁপাৰে গোটেই এটা নমস্কাৰ মই মনজিত আৰু মোৰ পডকাষ্টত আজি আপোনালোকক চিনাকি কৰি দিম মোৰ ঘৰৰ ওচৰৰে মোৰ গাঁৱৰ বন্ধু মোৰ সতীৰ্থ প্ৰাঞ্জল শইকীয়া আৰু তেওঁৰ সন্তান উদীপ্ত শইকীয়া। একচুৱেলি আজি হেঁপাহৰ ৰঙালী বিহু, গতিকে তেওঁলোকে ধুনীয়াকৈ ওলাই আহিছে হুঁচৰি গাবলৈ। উদীপ্ত আৰু প্ৰাঞ্জলে ওলাই আহিছে, লগতে বিহু খাবলৈ আহিলে আমাৰ ঘৰলৈ ৰাতিপুৱা। তো তেওঁলোকৰ লগত আজি মই বিহুৰ বিষয়ে অকণমান কথা পাতিম। তো চিনাকি কৰাই দিছোঁ, এয়া প্ৰাঞ্জল শইকীয়া। প্ৰাঞ্জল নমস্কাৰ, মোৰ চেনেললৈ তোমাক স্বাগতম জনাইছোঁ। আৰু উদীপ্ত, ধুনীয়াকৈ বিহুৰে সাজি আহিছা, মানে বিহু চোলা আৰু হুঁচৰি গাইছা ধুনীয়াকৈ। তোমাৰ ভিডিঅ' চাই থাকোঁ, মায়ে পষ্ট কৰি থাকে নহয় জানো। প্ৰাঞ্জলক মই সৰুৰ পৰা পাই আহিছোঁ আৰু প্ৰাঞ্জলে সংগীতৰ লগত বহুত সৰুৰ পৰাই জড়িত। তেওঁ বাদ্যযন্ত্ৰ পেঁপা ঢোল বাঁহী ইত্যাদিৰ লগত বহুতেই তেওঁৰ সম্পৰ্ক আছে। আৰু প্ৰাঞ্জল, প্ৰথমতে তোমালোকৰ দুইজনকে ৰঙালী বিহুৰ শুভেচ্ছা দিওঁ। তোমালৈ থাকিল ৰঙালী বিহুৰ শুভেচ্ছা বহুত বহুত, লগতে সকলো সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যেন বছৰটো কুশলে যাওক তাকে কামনা। তো প্ৰাঞ্জল, প্ৰথমতে আমি আজি কথা পাতিম, যিহেতু বিহুৰ বহুত পৰিৱৰ্তন হৈছে নহয় জানো। আমি সৰুতে যি হুঁচৰি গাইছিলোঁ আগতে গোৱা মনত আছেনে? আচ্ছা, আমি একেলগতে হুঁচৰি গাইছিলোঁ, এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে হুঁচৰি গাইছে। তো আমাৰ এই হুঁচৰি জেনেৰেশ্যন মাজত কিবা পাৰ্থক্য দেখিছানে আজিকালি? পাৰ্থক্য মানে কিছু পাৰ্থক্য আছে। সময়ৰ গতি যেনেকৈ কৈছে, মানে সময়ৰ সোঁতত কিছুমান সলনি হৈছে বাৰু, নোহোৱা নহয়। আগতকৈ অলপ পাৰ্থক্য দেখা গৈছে, সেইটো হ'বই, কিন্তু পুৰণিটো আমি এৰিব নালাগিব আৰু নতুনটো আমি এৰিব নালাগিব বুলি মই ভাবোঁ। মানে নতুনক আমি ধৰি ৰাখিব লাগিব, মানে এৰা ধৰাৰ মাজতে আমি কৰিব লাগিব। কিছুমান নতুনত্ব ল'ব লাগিব আৰু কিছুমান আমি পুৰণিও ল'ব লাগিব, এনেকুৱা ধৰণৰ। আজি যিটো মানে সময়ৰ সোঁতে মানে পৰিৱৰ্তনটো লৈ আহিছে, গতিকে লৈ আমি দুইটাকে মানে এৰা ধৰাৰ মাজত চলিব লাগিব, মই সেইটোৱে ভাবোঁ। তো আমি গেষ্টক বেছি বৰিং নকৰোঁ, আমাৰ যিসকল দৰ্শকে আমাক চাই আছে। তো প্ৰাঞ্জল, প্ৰথমতে আমাক আজি বিহু বতৰ হয়, যৌপক্ষে মানে আমাৰ গাঁৱৰ পৰিৱেশ আৰু টাউনৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ নহয় জানো। মানে টাউনত যোনটো পৰিৱেশ, গাঁৱত মানে একদম নিভাঁজ অসমীয়া যোনটো বিহুৰ এটা মানে গোন্ধ পোৱা যায় নহয় জানো। কুলি কেতেকীৰ মাত যে কয়, টাউনত কেতিয়াও শুনিব পোৱা নাযায়, হয়তো কাচিত শুনিব পাবা, কিন্তু গাঁৱত আমাৰ এই কুলি কেতেকীৰ মাত, ঢোলৰ ৰগৰ নহয় জানো, বাঁহী পেঁপাৰ মাত আমাৰ ৰজনজনাই থাকে। মই প্ৰাঞ্জলক মই আগ্ৰহ কৰিম, তেওঁক অনুৰোধ কৰিম, এটা বিহুৰ যোজনাৰে আৰম্ভ কৰিব আমাৰ অনুষ্ঠানটো আজি। বৰ বেছি নাজানো বাৰু, তথাপিও চেষ্টা কৰিম। ঢোলটো বজাই উদীপ্তই অকণমান ঢোলত সহায় কৰিব নহয় জানো, দেউতাৰ লগত। এই প্ৰকৃতি বুকুলৈ বসন্ত
নিশ্চয় একদম মোৰ সেই ল'ৰালি স্মৃতিলৈ মনত পৰিছে অ। মানে আমি যিহেতু আগতে বিহু হুঁচৰি আমি গাবলৈ ওলাই গৈছিলোঁ প্ৰায়ভাগ আমি গাঁৱৰ পৰা টাউনলৈ হয়। যাওঁ বিহু হুঁচৰি গাবলৈ আৰু সেইটো পাহৰিব নোৱাৰা এটা স্মৃতি নহয় জানো আৰু আজি আমাৰ নেক্সট জেনেৰেশ্যন আমাৰ ল'ৰা ছোৱালীয়ে সেই ষ্টেজত আহিছে হয় হয় চাবলৈ গ'লে আমাৰ দৰ্শক মই জনাই থওঁ আমি বেছি ডাঙৰ জেনেৰেশ্যন নহয় হয়তো আপোনালোকে আমাৰ চেহেৰা দেখিলে গম পাব ইহঁতি জেনেৰেশ্যনৰ কথা কৈ আছে কিন্তু একো ডাঙৰ কথা নাই এতিয়া আমাৰ ল'ৰা ছোৱালী যিহেতু দেখিছে ইয়াৰ প্ৰাঞ্জলৰ ল'ৰা মোৰো ল'ৰা এটা 3.5 বছৰৰ ল'ৰা আছে তো এতিয়া বৰ্তমান তেওঁলোকৰ এতিয়া সময় তেওঁলোকৰ চেমনীয়া হুঁচৰি তেওঁলোকে প্ৰেক্টিচ কৰি আছে আৰু আজি ধুনীয়াকৈ ওলাই আহিছে এতিয়া নামঘৰৰ হুঁচৰি গাবলৈ তো প্ৰাঞ্জলৰ লগত কথা পাতি প্ৰথমতে উদীপ্তৰ লগত কথা পাতো উদীপ্ত তুমি কেতিয়াৰ পৰা ঢোল শিকিলা আৰু কোনে তোমাক প্ৰেৰণা যোগালে তুমি এতিয়া কোন ক্লাছত পঢ়া ক্লাছ 7ত এতিয়া 12 বছৰীয়া উদীপ্ত এতিয়া 12 বছৰীয়া উদীপ্ত ক্লাছ 7ত পঢ়া তোমাৰ ঢোলৰ প্ৰতি আগ্ৰহ কেনেকৈ বাঢ়িলে কেতিয়াৰ পৰা তুমি ঢোল শিকিছা মই ক্লাছ 1 পৰা আচ্ছা এতিয়া প্ৰথমতে তোমাক ঢোলৰ প্ৰতি তোমাক কেনেকৈ শিকিবলৈ মন গ'ল দেউতাই বজাই সেইকাৰণে নে তোমাৰ নিজৰ মন গ'ল নিজৰ মন গ'ল দেউতাই বজাই থাকে ঘৰত হয় নাই ঢোল এনি টাইম বজাই থাকে ঢোলৰ বাহিৰে আৰু কি বজোৱা তুমি পেঁপা বজোৱা নেগেৰা বজোৱা অঁ আৰু বাঁহী বজাব জানা নাই অলপ জানা নে একেবাৰে নাজানা অলপ জানা আচ্ছা আৰু তুমি এনেই ক'ৰবাত শিকিছিলানে ঢোল পেঁপা ক'ৰবাত শিকিছিলানে দেউতাই শিকাইছে ঘৰতে শিকা ন আৰু এতিয়া তুমি হুঁচৰি এইবছৰ লগাই কেইবছৰ হ'ল তোমাৰ পাৰফৰ্মেঞ্চ কৰা মানে গাঁৱত গোৱা বা ক'ৰবাত ষ্টেজত গোৱা 4 বছৰ হ'ল আৰু এইবছৰ লগাই 4 বছৰ নে এইবছৰ লগাই 4 বছৰ আৰু তুমি মই দেখিছোঁ ধুনীয়া একদম ঢোল একদম পুৰা কনফিডেঞ্চত বজোৱা নহয় জানো আৰু সেইটো কাৰণে দেউতাই নিশ্চয় মানে তোমাক সহায় কৰিছে নহয় জানো দেউতাই যিহেতু সৰুৰ পৰা দেউতাইও ঘৰত ঢোল বজায় মানে হুঁচৰিৰ মানে মেইন ঢুলীয়া বুলি ক'লে তোমাৰ দেউতা নহয় জানো ঢোল তাল পেঁপা গোটেইখিনি অল ৰাউণ্ডাৰ নহয় জানো তো তুমি আজি ঢোলৰ এটা একদম ৰগৰ এটা দি দিয়াচোন বিহু বুলি পিনে ৰঙালী বিহুৰ উপলক্ষে আমি এটা ৰগৰ দি দিয়া ধুনীয়াকৈ চাপৰ্টা মাৰা মই বাৰু ইমান ঢোলৰ বিষয়ে নাজানো তথাপিও তোমাক মই সুধিছোঁ এতিয়া সমাগত বিহু নহয় জানো ষ্টেজত পাৰফৰ্মেঞ্চ যেতিয়া কৰিবা তেতিয়া তোমাক যদি এতিয়া বহুত ধৰণৰ প্ৰতিযোগিতা থাকে প্ৰতিযোগিতাত তোমাক কিছুমান কুৱেশ্যন সুধিব তুমি কিছুমান ঢোলৰ কথা জানা নে নাই এতিয়া ঢোলৰ কোনটো কি পাৰ্টৰ কোনটো বিষয় এই ঢোলৰ ওপৰত যে এই গামোচাখন মানে দিয়া হৈছে এইখনক কি বুলি কয় কোনটো চাপৰ ঢোল বজোৱা মাৰিডাল কি বুলি কয় এইবিলাক চব জানা নাই অলপ দেউতাই শিকাই দিব দেউতাই প্ৰাঞ্জলক মই অনুৰোধ কৰিম অকণমান ঢোলৰ বিষয়ে আমাক অকণমান আইডিয়া এটা দি দিয়াচোন মানে আজিকালি এইটো জনাটো প্ৰয়োজন নহয় জানো এতিয়া তুমি যেতিয়া ষ্টেজত পাৰফৰ্মেঞ্চ কৰিবা তেতিয়া বিচাৰকে তোমাক সুধিব নহয় যে এইটো উদীপ্ত কোৱাচোন এইটো কি হয় তেতিয়া তুমি ক'ব পাৰিবা নাই প্ৰাঞ্জলে শিকাই দিয়াচোন কোনটো কি বুলি কয় তথাপিও আমি অকণমান জানিম ঢোলৰ দুটা চাইড থাকে নহয় তুমি কৈ লোৱাচোন তুমি জানানে এতিয়া তোমাক যেতিয়া পাৰফৰ্মেঞ্চ কৰিবা তেতিয়া তোমাক সুধিব নহয় বিহুৱান হয় বুৱতী খোলা ঢোলৰ মাৰি এডাল হেৰি লৈ থাকিব ঢোলটো আমি গাত আঁৰি ৰাখিবলৈ এডাল হেৰি থাকে এডালত কিবা কয় নেকি কোৱা আকৌ পাহৰি থাকিলে কণাৰী বুলি কয় কণাৰী আচ্ছা তাৰপিছত এই ডিঙিত যিডাল ওলমাই লয় ডিঙিত এই ৰছীডাল
ইয়াক আমাৰ কাঞ্জৰি বুলি কয় বাৰু কাঞ্জৰি তাৰপিছত এই চাইটৰ এইটো কি বুলি কয় কৈ দিয়া এইটো এইটো কাটনি কাটনি বুলি কয় ইয়াক আৰু ইয়াতো কিছুমান সৰু সৰু এইটো ফৰিঙা হয় তো এইবিলাক আমাৰ চাগে ষ্টেজ যেতিয়া পাৰফৰ্মেঞ্চ কৰা হয় তেতিয়াহ'লে এইবিলাক মানে বিচাৰকে সুধিব পাৰে নহয় জানো প্ৰশ্ন সেইটো কাৰণে আমি অকণমান জানিব লাগিব নহয় জানো আৰু আমি যেতিয়া যোনটো বাদ্যযন্ত্ৰ বজাইছোঁ তাৰ সবিশেষ জনাটো আমাৰ ভাল কথা আমি জানিব লাগে নহয় জানো তো নিশ্চয় উদীপ্তই এইখিনি মনত ৰাখিব আৰু আগন্তুক যি ষ্টেজ পাৰফৰ্মেঞ্চ আছে তাত ধুনীয়াকৈ প্ৰদৰ্শন কৰিব আৰু ভাল নাম অৰ্জন কৰিব নহয় জানো পাৰফৰ্মেঞ্চ কৰি আছা ধুনীয়া আৰু সেইবিলাকৰ পৰা তুমি নাম আৰু অৰ্জন কৰিবা তো প্ৰাঞ্জল এইবাৰ বিহুৰ কেনেকুৱা আমাৰ গাঁৱত বিহুটো বাৰু আগত নিচিনা বিহু নাইকিয়া হৈছে বিহু এতিয়া মানে সীমিত হৈ গৈছে তাৰ বিষয়ে কি ক'বা মই তাৰ বিষয়ে অকণমান জানিব বিচাৰিম তোমাক আগতে মানে বিহু যিদৰে আমি উলহ মালহেৰে পালন কৰিছিলোঁ বা ফূৰ্তি হৈছিলে বৰ্তমানত মানে সেইটো লাহে লাহে নোহোৱা হৈ যোৱা যেন অনুভৱ এটা হৈছে কিহৰ কাৰণে হৈছে মই সেইটো নাজানিছোঁ বাৰু কিন্তু কি হ'ল লাহে 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 তেতিয়াৰ পৰা মানে যিখিনি মন কৰি আহিছোঁ লাহে লাহে এইবিলাক মানে ফূৰ্তিটো নোহোৱা হৈ গৈছে আজিকালি অকল মানে আমাৰ কৰিব লাগে কাৰণে মানে সেইটো আমি পালন কৰিছোঁ সেই তেনেকুৱা কৰাৰ নিচিনা হৈছে উৎসৱ মুখৰ পৰিৱেশ যোনটো হয় আমাৰ আনন্দ সেইটো মানে লাহে লাহে নোহোৱা নিচিনা এটা পৰিৱেশ সৃষ্টি হোৱা যেন অনুভৱ হয় তাৰ যিহেতু নহয় তথাপিও আমি আমাৰ বাপতি সাহোন ৰঙালী বিহু যিহেতু বছৰেকত এবাৰে আমি এই বিহুটো পাওঁ গতিকে আমি ভাবোঁ সকলোৱে মিলি জুলি আমি বিহুটো পালন কৰিব লাগে আমাৰ ইয়াততো প্ৰায় খুব কমেই দেখা যায় আমি আমাৰ এই অঞ্চলত মানে গৰু বিহুৰ দিনাখন আমি গৰু বিহু ভালদৰে পালন নকৰা এটা পৰিৱেশ দেখিছোঁ এই ঘৰে ঘৰে নিজৰ ঘৰত যেতি গৰু আছে গোহালিত সেইকেইটা নিজে মানে কি হ'ল ঘৰৰ টিউবৱেলেৰে পানী ধুৱাইছে টেপৰ পানীয়ে ধুৱাইছে তেনেকুৱা এটা হ'ব নালাগে তাৰমানে সেইখিনি জাষ্ট আমি মানে যিখিনি আছে পালন কৰিছোঁ নিচিনা হৈছে মানে আমি উৎসৱ মুখৰ পৰিৱেশটো নাইকিয়া হৈছে তেনেকৈ হৈছে গতিকে তেনেকুৱা এটা পৰিৱেশ হ'ব নালাগে আমি সকলোৱে একত্ৰিত হৈ মানে এটা জেগাত নিৰ্দিষ্ট এটা জেগাত আমি যদি বা খাল য'ত মানে গৰু বিহুৰ দিনাখন আমি য'ত যেনেকৈ গৰু গা ধুৱাব লাগে যিটো আমাৰ ৰীতি পৰম্পৰা কৰিব লাগে সেইমতে কৰিলে আমি আমাৰ সকলোৰে একতাটো থাকিব আমি সদায় আমি আমাৰ ওচৰ চুবুৰীয়া মানুহ বা আমাৰ গাঁৱৰ মানুহ বা আমাৰ এই অঞ্চলৰ মানুহ সদায় মানে একলগ হ'ব নোৱাৰোঁ একলগ হোৱাৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব একলগ পৰিৱেশ হোৱাৰ সৃষ্টিটো কেনেকৈ হ'ব এতিয়া আমাৰ ৰঙালী বিহুটো আহিছে যোৱাকালি আমাৰ হৈ গ'ল গৰু বিহু গতিকে গৰু বিহুত আমি এটা সিদ্ধান্ত ল'ব পাৰিলোহেঁতেন যে আমি এটা নিৰ্দিষ্ট জেগাত গৈ আমি আমাৰ গোহালিৰ যিটি গৰু আছে সেই গৰুকেইটিকে এটা নিৰ্দিষ্ট জেগালৈ নি আমি তাত যদি আমি সমজুৱাভাৱে আমি গৰু গা ধোৱা এটা পৰম্পৰা পালন কৰিলোহেঁতেন তেতিয়া আমি আমাৰ ৰাইজৰ একতাটো হ'লহেঁতেন আৰু আমাৰ যিডাল আমাৰ একতাৰ এনাজৰী সেই এনাজৰীডালো আমাৰ অটুট ৰাখিলেহেঁতেন গতিকে এনেকুৱা এটা পৰিৱেশ হওক অনাগত দিনত আমি চিন্তা এটা কৰিছোঁ ভৱিষ্যতে এনেকুৱা এটা পদক্ষেপ হাতত ল'ম নিশ্চয় আৰু যদি এই পদক্ষেপ লোৱা নহয় এইখিনি হয়তো আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমাৰ বহুত মানে এটা পথ প্ৰদৰ্শক হিচাপে কোনে দেখুৱাব দেখাব লাগিব আৰু এইখিনি হেৰাই যাব তেতিয়া সেই আগৰ বিহু এতিয়া গৰু বিহুৰ দিনাখন গা ধুৱাই পিনে ম'হৰ পিঠিত উঠি পিনে পেঁপা বজাই মানে ঢোল পেঁপাৰে গোটেই এটা উৎসৱ পৰিৱেশ নহয় জানো এইটো পৰিৱেশ প্ৰায় আজিকালি দেখিব পোৱা নাযায় আজিকালি সকলোৱে আমি দেখিছোঁ যে নিজৰ ঘৰতে টিউবৱেল বা টেপৰ পানীৰে গা ধুৱালে সেইটোত মানে ফূৰ্তিত নাৰাখে উৎসাহ সেইটো নাথাকে আৰু জাষ্ট আমি পৰম্পৰাটো ৰাখিবৰ কাৰণে আমি কিবা এটা কৰিছোঁ তেনেকুৱা ধৰণৰ কৰিবলগীয়া মানে নকৰিলে নহয় তেনেকুৱা ধৰণৰ কথা হয় সেইটোৱে
নিশ্চয় তো মই উদীপ্তৰ ওচৰত আহিম উদীপ্ত আৰু ক'ত ক'ত বিহু গাবা এবাৰ এবাৰ নাহৰকটীয়া নাহৰকটীয়া দুলীয়াজান দুলীয়াজান নামৰূপ আচ্ছা আৰু তোমালোকৰ দলত কিমানজন সদস্য আছে কিমানজন মুঠ বিহুৱা বিহুৱা বিহু আৰু নাচনী মিলাই কিমান মান হৈছেগে 25 জন মান আছে 25 জন মান আৰু নাচনী কিমান গৰাকী 6 গৰাকী 6 গৰাকী নাচনী আচ্ছা আৰু তুমি বিহু নাম জোৰানে মই নগাঁও নগৈ বজোৱা আৰু দেউতাইতো বিহু নাম গাইছিলে লগতে ঢোলো বজাইছিলে পেঁপাও বজাইছিলে হয়নে তুমিতো হেৰি কি কয় পেঁপাও বজাওঁ বুলি ক'লা আমাক পেঁপাৰ এটা অকণমান শুনাইবা নেকি একদম শুনো শুনো লাগি আছে আৰু একদম তোমাৰ ওচৰত যোনটো পেঁপা আছে পেঁপাটো মই দেখিছোঁ কোনে বনাই দিছে এইটো এইটো কিনি অনা হয় একচুৱেলি কিনি অনা আছে এইটো অৰিজিনেল মানে মহৰ শিং নহয় মানে আচ্ছা ইয়াক ৰেডিমেড এম চিলৰ পৰা আজিকালি পেঁপা এম চিলৰ পৰা পেঁপা বনাই তৈয়াৰ কৰা হয় গতিকে এইটো কিনি অনাহে হয় আৰু মহৰ শিঙৰ পেঁপা আৰু এম চিলৰ পেঁপাৰ মাজত পাৰ্থক্য প্ৰাঞ্জলে আমাক ক'ব বাৰু অকণমান ইয়াৰ চাউণ্ডৰ কিবা হেৰি আছে নেকি মানে যোনটো পেঁপাৰ মাত সেয়া অলপ কিবা পাৰ্থক্য আছে 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 মানে কি হ'ল আমি যিটো মহৰ শিঙৰ পৰা আমি পেঁপা তৈয়াৰ কৰোঁ একচুৱেলি তাৰ মাতেই বেলেগ মানে আৰু এইটোতো আমাৰ কিছুমান বস্তুৰ পৰা হেৰিৰ পৰা বনোৱা হৈছে বা কেমিকেল দি বনোৱা হৈছে গতিকে সেই অৰিজিনেলটো নিচিনা নহ'ব মানে গতিকে সেইটোৱে ডিফাৰেঞ্চ বাকী মানে কাম চলে আৰু তথাপিও এতিয়া মই এটা কথা সুধি লওঁ এই পেঁপা বজোৱাত তোমাৰ যেতিয়া অনুষ্ঠানত পৰিৱেশন কৰিবা তেতিয়া তাত কিবা মানে ৰুলছ আছে নেকি তেনেকে কিবা নিয়ম আছে নেকি যে তুমি মহৰ শিঙৰ পেঁপা বজাব লাগিব বা তেনেকুৱা কিবা আছে নেকি এনেইতো মই বজোৱা দেখোঁ কিন্তু কি হ'ল তেতিয়া যদি তাত মানে কিবা প্ৰশ্ন উত্থাপন হয় তেতিয়া তাত প্ৰতিযোগিতাবিলাকত পৰাপক্ষত মহৰ শিঙৰ পেঁপা বজাব পাৰিলে ভাল হয় যিহেতুকে আমি অতীতৰে পৰা পেঁপা তৈয়াৰ কৰা হয় মহৰ শিঙৰ পৰাই গতিকে মহৰ শিঙৰ পেঁপাই যদি আমি প্ৰতিযোগিতাবিলাকত অনুষ্ঠানবিলাকত বা বিহু অনুষ্ঠানবিলাকত আমি যদি পৰিৱেশন কৰিব পাৰোঁ গতিকে ভাল বুলি মই ভাবোঁ তাৰমানে হয় আৰু মহৰ শিঙৰ যেনেকৈ এতিয়া মহৰ শিং পাবলৈও এতিয়া আপুৰুগীয়া নহয় জানো হয় 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 তো সেইটো কাৰণে চাগে তাৰ দামো অলপ তেনেকৈ সুকীয়া হ'ব নহয় জানো হয় সেইটো ঠিক আছে উদীপ্ত এতিয়া আমাক এবাৰ বজাই দিয়ে ধুনীয়া মই নিশ্চয় ইয়াত গম পাইছোঁ মানে দুইটাৰ মাজত সুকীয়া এটা হেৰি আছে ডিফাৰেঞ্চ এটা আছে মহৰ শিঙৰ পেঁপাত মানে তোমাৰ মাত যিটো ওলায় আৰু এই পেঁপাৰ মাতৰ ডিফাৰেঞ্চ এটা আছে নহয় জানো আৰু ইয়াত ডাবল তোমাৰ হেৰি আছে দুটা অসুবিধা নহয় দুটা হেৰি একেলগতে বজাবলৈ তুমি অলপ হয় নোহোৱা নহয় বাৰু এটা সৰু হৈ আছে ন অলপ ফুক দিয়াটো অলপ আৰু তুমি যেতিয়া উশাহ ঘূৰাবলগীয়া হয় তেতিয়া কষ্ট হয় ন আৰু একে মানে লেঠাৰিকে তুমি কিমান সময়লৈকে পেঁপা বজাইছা মানে ধৰা 1 মিনিট 2 মিনিট মানে কিমান দীঘলকৈ উশাহ ঘূৰাই ঘূৰাই তুমি পেঁপা বজাইছা 3 মিনিট তো উশাহ কিমানবাৰ ঘূৰাবলগীয়া হয় কেইবাবাৰো ঘূৰাবলগীয়া হয় নহয় জানো নিশ্চয় আৰু ইমান সৰুতে যে ইমান ধুনীয়াকৈ তুমি এইখিনি মানে তুমি শিকিছা তাৰ কাৰণে বহুতে ভাল লাগিছে আৰু আমাৰ গাঁৱৰ তোমাৰ দেউতাৰতো তুমি নাম ৰাখিছাই নিশ্চয় আমাৰ গাঁৱৰ এটা নাম নহয় জানো যে উদীপ্তই ধুনীয়াকৈ বাঁহী পেঁপা ঢোল গোটেইখিনি বজাব পাৰে আৰু যেনেকৈ দেউতাই তোমাৰ বজাইছিলে এটা হুঁচৰি দলৰ মানে মেইন লিড কৰিছিলে তেতিয়া তুমিও লিড কৰিছা আৰু ইমান সৰু বয়সৰ পৰা যেতিয়া লিড কৰিছা নিশ্চয় আগলৈ আৰু ধুনীয়া কৰিবা নহয় জানো আৰু দেউতাও দেখিছোঁ আমি যেতিয়া সৰু আছিলোঁ স্কুলত ক্লাছ 4-5ৰ পৰা মই
আমাৰ ঘৰ ওচৰে পাজৰে তথাপিও মই ক্লাছ 5ৰ পৰাহে চাগে বেছিকৈ চিনি পাওঁ কাৰণ তেতিয়ালৈকে আমাৰ দুখন স্কুল বেলেগ বেলেগ আছিলে LP স্কুলত আমি দুজন বেলেগ বেলেগকৈ পঢ়িছিলোঁ ক্লাছ 5ৰ পৰা আমি একেলগতে পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰা মানে চিনাকি এতিয়াতো তোমালোকে গোটেই গাঁওখনৰ ল'ৰা ছোৱালীক চিনি পোৱা তেতিয়া আমি ইমান এটা মানে ওচৰে পাজৰে থাকিলেও মানে আমি চিনি নাপাওঁ ধৰা ইমান এটা অহা যোৱা নহয় আমাৰ জিৰাৰ ইপাৰ সিপাৰৰ ঘৰ নহয় জানো আৰু এতিয়া তুমি গোটেই গাঁওখনৰ চবকে চিনি পোৱা ক'বলৈ গ'লে তোমাৰ বয়সীয়া ল'ৰা ছোৱালী নহয় জানো সেইখিনিয়ে এতিয়া যিখিনি আমাৰ পৰিৱৰ্তন হৈছে এয়াই পৰিৱৰ্তন আৰু ফিউচাৰত আৰু পৰিৱৰ্তন আহিব নহয় জানো আৰু পৰিৱৰ্তনক আমি মানি ল'ব লাগিব আৰু আগত আমাৰ লগত তুলনা কৰিলে এতিয়া পৰিৱৰ্তন হৈছে আৰু আমি পৰিৱৰ্তনক একচেপ্ট কৰি পিনে আমি আগলৈ আগবাঢ়ি যাব লাগিব নিশ্চয় আৰু উদীপ্ত কোৱাচোন বিহুৰ গোটেই হুঁচৰিত আমি কিমান মিনিটমান হুঁচৰি গাওঁ তুমি জানা কিমান মিনিটমান হয় 30 মিনিটমান হয় গোটেই হুঁচৰি 30 মিনিট হ'ব 30-40 মিনিটত হয় 30-40 মিনিট গোটেই হুঁচৰিটো আৰু এনেই আমি ষ্টেজত পাৰফৰ্মেঞ্চ কৰিলে 15 মিনিটমানৰ কাৰণে 12 মানে আমাৰ চোতাল প্ৰগ্ৰামৰ কাৰণে সেইটো লোৱা হয় আৰু গছ তলৰ বিহু আৰু হুঁচৰিৰ মাজত কি পাৰ্থক্য আছে গম পোৱা নে মানে এতিয়া মঞ্চলৈ কেতিয়া আহিলে হুঁচৰি গম পোৱা ইমানখিনি নোপোৱা হয় নাই আগতে গছৰ তলত বিহু কৰিছিলে হয় নাই এতিয়া মঞ্চলৈ বিহু আহিলে লাহে লাহে এই ৰাধা গোবিন্দ বৰুৱা মই সম্ভৱ মিছা নহয় মই জনাত ৰাধা গোবিন্দ বৰুৱাদেৱে প্ৰথমতে গছ তলৰ বিহু ওচৰৰ মানে মঞ্চলৈ আনিলে ঠিক আছে এডিট কৰি দিম না কাটি দিম যদি নাথাকে দেই আৰু কি কথা পাতিম কোৱা আৰু বেছি দেৰি নকৰোঁ তুমি নামঘৰলৈ যাব ওলাইছা তো ধুনীয়া প্ৰাঞ্জলে ধুনীয়া বাঁহী বজায় যেতিয়া বাঁহীৰ সুৰ কেতিয়া ভাল লাগে জানেনে আপোনালোকে সন্ধিয়া পৰত মানে বাঁহীৰ সুৰ এটা ভাহি আহি আছে ঘৰৰ গাঁৱৰ ক'ৰবাৰ পৰা তো সেই বাঁহীৰ সুৰ উৎস বিচাৰি কেতিয়াবা কোনোবাই ওলাইগে নহয় জানো প্ৰাঞ্জল আৰু আমাৰ বাঁহীৰ সুৰ একমাত্ৰ চাগে এই এৰিয়াত দুজনেই বাঁহী বজায় মই মানে জনাত প্ৰাঞ্জল আৰু ৰুবুল ককাইদেউ নহয় জানো তেওঁলোকে দুজনে বাঁহীত মানে আমাৰ গাঁৱত বাঁহীত পাৰ্গত আৰু মই প্ৰাঞ্জলৰ পৰা আগ্ৰহ কৰিম অকণ বাঁহীৰ এটা অলপ সুৰ আজি শুনিব আছেনে জানো বাঁহী নিশ্চয় তো মই প্ৰাঞ্জলৰ পৰা লগতে আপোনালোকেও উপভোগ কৰিব এটা বাঁহীৰ সুৰ প্ৰাঞ্জলে ধুনীয়া বাঁহী প্ৰাঞ্জলে শিকিছিলা চাগে ন মাজতে মানে সম্পূৰ্ণ নহ'ল আৰু না নকৰিলোঁ থুলমূলীয়াকৈ সময় যিহেতুকে একেবাৰে নাটনি আৰু কামৰ ব্যস্ততা বাঢ়িলে সেইকাৰণে শিকাৰ একচুৱেলি গাঁৱত আমাৰ সেইটো পৰিৱেশ নাথাকে ইজনৰ পৰা অকণমান আমি শিকিবলৈ চেষ্টা কৰোঁ নহয় আৰু আনুষ্ঠানিক শিক্ষাটো অলপ কম মানে সেইটোৱে আনুষ্ঠানিক শিক্ষাটো অলপ লোৱাত অসুবিধা হয় যিহেতু গাঁৱৰ পৰিৱেশ গাঁৱৰ পৰা গৈ পিনে ক'ৰবাত যদি শিকিবলগীয়া হয় অসুবিধা হয় অহা যোৱাত কষ্ট নহয় জানো আৰু আজিকালি অলপ হৈছে তথাপিও এতিয়া উদীপ্তকে আপোনালোকে চাব পাৰে যে উদীপ্ত এতিয়া আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকেই কিমান ধুনীয়াকৈ মানে প্ৰদৰ্শন কৰি আছে আৰু সেয়া একমাত্ৰ মা দেউতাৰ পৰাই হৈছে নহয় জানো মায়ে উৎসাহ দিয়া নাই মই মাৰ কথা সোধাই নাই দিয়ে আৰু মা দেউতাৰ যিটো উৎসাহ সেয়াৰ পৰাই তুমি নিশ্চয় আগবাঢ়িছা নহয় জানো অকল দেউতাইতো শিকাই দিয়ে মায়ে হ'লে তোমাক এইটো পিন্ধা সেইটো পিন্ধা ধুতি পিন্ধা গামোচা পিন্ধা কেনেকৈ ল'ৰাটোক ধুনীয়াকৈ সজাই পৰাই দিয়ে নহয় জানো কি কোৱা মাৰ বিষয়ে বিহুত মাৰ বিষয়ে অকণমান কৈ দিয়া মায়ে নহ'লে ভিডিঅ'টো চাব আৰু নাচাবই নহ'লে আৰু পিছত গালি দিব মায়ে নাচে নাই তুমি ঢোল বজালে মাক কোৱা নাই মা তুমি নাচি দিয়া মই ঢোল বজাওঁ তুমি অকণ নাচা হা নোকোৱা তেতিয়াহ'লে নাচনী কেনেকৈ প্ৰেক্টিচ কৰিবা তুমি মানে প্ৰেক্টিচ কৰোঁতে ঘৰত যেতিয়া ঢোল বজাই থাকা এনি টাইম বজাই থাকা বিহু বুলি এতিয়াতো বজাই আছা হয় নাই তো কাক লৈ মানে ৰিহাৰ্চেল কৰা অকলে তো কোৱা মাৰ বিষয়ে কিবা এটা কোৱা কৈ দিয়া আকৌ কোনে বেছিকৈ ছাপোৰ্ট কৰে বিহুলে মায়ে বেছিকৈ ছাপোৰ্ট কৰে নে দেউতাই বেছিকৈ ছাপোৰ্ট কৰে বিহুলে যাব লাগে ঢোল বজাব লাগে পেঁপা বজাব লাগে চবেই কয় চবেইতো নকয় মা আৰু দেউতাৰ মাজত পাৰ্থক্যটো কিবা এটা আছে মাকে মানে কৰে আৰু ড্ৰেছ পোছাকৰ কাৰণে সেইখিনি বেছিকৈ চিঞৰি ফুৰিবলগীয়া হয় সেইখিনি মই দেখিয়ে গম পাইছোঁ আৰু গা ধুবলৈ কয় গা নুধুৱে সময়মতে কাপোৰ নিপিন্ধে সময়মতে চিঞৰিবলগীয়া হয় তেনেকুৱা ধৰণৰ কথা একো নাই মা তথাপি মা নাচে নাই নাচে ন মই মাক চৈত নাচিছিলে ঠিক আছে মই প্ৰাঞ্জলক আগ্ৰহ কৰিম এটা আমি বাঁহীৰ সুৰ লগতে উদীপ্তই আমাৰ অলপ ঢোলত সহায় কৰিব নহয় জানো
পৰাপক্ষত মাকো নচলোহেঁতেন আজি খালি সময় নাই আৰু মানে আমাৰ মঞ্চখন সৰু নহয় জানো কেতিয়াবা নিশ্চয় আমি চাম ন ঠিক আছে যিহেতুকে বিহু বতৰ বিহুকে এটা বজাও নিশ্চয় বিহুকে এটা আমি শুনিম আৰু বেছি দীঘলীয়াও নকৰোঁ আৰু যিহেতু এতিয়া হুঁচৰি সময়ো নাই ময়ো নামঘৰলৈহে ওলাই আহিছিলোঁ একচুৱেলি তাকে তাৰপিছতে ইয়াতে লগ পালোঁ ঠিক আছে মৰা আৰু দেউতাৰ লগত একেলগতে বিহু গাইছা নাই হুঁচৰি গাইছা এতিয়া নামঘৰৰ যি বিহু একেলগতে গোৱা হয় নহয় জানো মানে নহয় এবাৰ ই বেলেগ এটা দলৰ লগত আছে নিগামৰ লগত আৰু নামঘৰৰ পৰা যি হুঁচৰি এইখিনি নামঘৰত একচুৱেলি হুঁচৰি হোৱা নাই এবাৰ মই গৈছোঁ ৰেঙনিমামত আমাৰ নাৰু পাঞ্চলিশাৰ টিমত তাৰপিছতে ই আছে আমাৰ নিগাম গাঁৱৰ চেমনীয়া হুঁচৰি দলৰ লগত আছে এনেকৈ আৰু তো আমি বেছি সময় নলওঁ আৰু যিহেতু সময়ৰ নাটনি মানে আজিকালি সকলোৱে জানে চবেই খুবেই ব্যস্ত আৰু গাঁৱত থাকিলেও কি হ'ব আমি ইজনে সিজনক লগ পাবলৈ হ'লেও আগৰ নিচিনা নহয় পৰিব হয় হয় আৰু এতিয়া সময়ৰ ব্যস্ততা চবৰে কাম বেলেগ বেলেগ থাকে সেই কামৰ অনুপাতে আমি চবেই ব্যস্ত হৈ থকা হয় তাৰ মাজতো প্ৰাঞ্জল আৰু উদীপ্তই আজি আমাৰ ঘৰলৈ বিহু বুলি আহিলে আৰু লগতে আমি অলপ কথা পাতিলোঁ আৰু আপোনালোকৰ সেই ভিডিঅ'ৰ ৰূপে আপোনালোকক আগবঢ়াই দিছোঁ নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ আৰু উদীপ্তৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ উদীপ্তই আগলৈ ধুনীয়াকৈ আগবাঢ়ি যাওক নহয় জানো উদীপ্ত আৰু এটা আমাৰ ভালকৈ আমাৰ গাঁৱৰ যেনেকৈ দেউতাই তোমাৰ ঢুলীয়া এগৰাকী প্ৰতিষ্ঠিত ঢুলীয়া বুলি ক'ব পাৰি আৰু ধুনীয়া এগৰাকী বিহুৱা ভাল বিহুৱা তো বিহুৰ বিষয়ে আমি লাষ্ট প্ৰাঞ্জলৰ পৰা শেষৰ এটা মন্তব্য মই বিচাৰিম উদীপ্তটো বাৰু এতিয়া মন্তব্য কৰা হোৱা নাই ন কিবা এটা ক'বলৈ তো প্ৰাঞ্জল আমাৰ ৰঙালী বিহুৰ উপলক্ষে তুমি আমাৰ ৰাইজক লাষ্ট 2 লাইন কোৱা আমাৰ বিহু এতিয়াৰ বিহু আৰু আগৰ বিহুটো আমি তুলনা কৰিলোৱে বাৰু বাকী আমাৰ বিহু আৰু ৰাইজৰ বিষয়ে অকণমান কোৱা বিহু বুলিলে আমি সকলোৱে আনন্দত থাকিব নোৱাৰোঁ যিহেতু আমাৰ তেজত বিহু আছে গতিকে লৈ
আমি সদায় বিহু আমি সন্মান কৰিব লাগিব। আমাৰ বাপতিসাহোন ৰঙালী বিহুটোক আমি সাদৰে পালন কৰিব লাগিব। সেইখিনিয়ে আৰু আমি সকলোৱে মিলিজুলি এই ৰঙালী বিহুটো সুন্দৰভাৱে পালন কৰাৰ লগতে আমি সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, যাতে এই বছৰটো সমূহ অসমবাসী ৰাইজৰ দিনবিলাক যে অনাগত দিনবিলাক কুশলে যায় তাকে কামনা কৰিলোঁ। নিশ্চয় ধন্যবাদ প্ৰাঞ্জল, আজি তুমি মোৰ ঘৰলৈ অহাৰ কাৰণে ধন্যবাদ। যিহেতু আমি ঘৰলৈ আহিলে আজিকালি সকলোৰে চাকৰি বাকৰিৰ কাৰণে বিভিন্ন স্থানত আমাৰ প্ৰতিষ্ঠিত হৈ আছোঁ আৰু সেই কম সময়ৰ কাৰণে আহোঁ আৰু তুমি আহিলা। লগতে বহুত দিন তোমাৰ বাঁহীৰ সুৰ শুনা নাছিলোঁ, আজি তোমাৰ বাঁহীৰ সুৰ শুনিলোঁ আৰু তোমাৰ ল'ৰাও ধুনীয়া বাদ্যযন্ত্ৰসমূহ তেওঁ ধুনীয়াকৈ আয়ত্ব কৰিছে আৰু আমি প্ৰায় দেখি থাকোঁ তেওঁৰ যি প্ৰতিভা, ধুনীয়া প্ৰতিভা, আৰু এই প্ৰতিভা নিশ্চয় ধৰি ৰাখিব লাগে আৰু আমাৰ যি পৰম্পৰা সেয়া ধৰি ৰাখিব লাগে আৰু এইখিনি শিকাইছা তাৰ কাৰণে ধন্যবাদ। লগতে সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু তেনেহ'লে আজি আমি অনুষ্ঠানটো ইয়াতে সামৰোঁ। উদীপ্ত, তুমি কিবা ক'বা? নকবা? ঠিক আছে, ধন্যবাদ।